নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই ৰাহুল ডেকাই আন্তৰিকভাৱে স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ক্লাছ 6ৰ যিটো পাঠ নম্বৰ 14 যিটো পাঠৰ নাম হৈছে কি নদী দ্বীপে ৰিঙিয়া এই পাঠটিৰ আটাইকেইটা কুৱেশ্যন আনসাৰ ডিসকাস কৰিম এইটো হৈছে এটা ভ্ৰমণমূলক কাহিনী ঠিক আছে এই ভ্ৰমণ মানে কি এই লেসনটোত কি বুজাব বিচাৰিছে তোমালোকে এইখিনি পঢ়িলে কাহিনীটোৰ আভাস পাই যাবা তেন্তে বলা পঢ়ো ভ্ৰমণে মানুহক নজনা কথা জানিবলৈ আৰু নেদেখা ঠাই চাবলৈ সুযোগ দিয়ে ভ্ৰমণ মানে ইংৰাজীত কোৱা হ'ব ট্ৰেভেল ঠিক আছে তুমি যদি এটাৰ পৰা আন এটালৈ যোৱা হেতুই ক'ব ভ্ৰমণ ঠিক আছে ভ্ৰমণে কি বুলি কৈছে আমি যিবিলাক ঠাই দেখাৰ সুযোগ নাই সেইবিলাকো এইবোৰ ঠাই আমি চাব পাৰোঁ ভ্ৰমণে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে আনন্দ লাভ কৰাটো সহায় কৰে সেইকাৰণে আমি যিমান পাৰোঁ ভ্ৰমণ কৰিব লাগে ভ্ৰমণ কৰিলে আমাৰ পৃথিৱীখনৰ বিভিন্ন ঠাইবোৰ চাব পাৰিম নদী সাগৰ পাহাৰ পৰ্বত প্ৰাকৃতিক দৃশ্য এনেবোৰ বস্তু চাব পাৰি নদী দ্বীপে ৰিঙিয়া পাঠটিৰ জৰিয়তে তোমালোকে মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে জানিব পাৰিবা পাঠটিয়ে তোমালোকক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আন ঠাই ভ্ৰমণ কৰিবলৈ অনুপ্ৰাণিত কৰিব এতিয়া আমি এই পাঠটোৰ জৰিয়তে ক'ত যাব পাৰিম মাজুলী হৈছে পৃথিৱীৰ ভিতৰত একমাত্ৰ নদী দ্বীপ ঠিক আছে এই ডাঙৰ নদী দ্বীপ এই নদীৰ ওপৰত নদীৰ মাজত থকা কিছু স্থলভাগ ঠিক আছে এই নদীটোৰ হৈছে ব্ৰহ্মপুত্ৰ নদী যিটোৰ ওপৰত কি আছে আমাৰ মাজুলী নদী দ্বীপটো আছে মই স্ক্ৰীনত তোমালোকক দি থৈ দিম তোমালোকে সেই নদী দ্বীপটো স্ক্ৰীনত মেপত নিশ্চয় ন'টিছ কৰিছা চ' এইখিনি হৈছে মাজুলী নদী দ্বীপৰ আমাৰ অৱস্থান প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত যদি চোৱা ঠিক আছে ইয়াত যদি চোৱা প্ৰথম কুৱেশ্যনটো কি দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ইয়াত চাৰিটা বৃত্ত দিয়া আছে ক খ গ আৰু খ ছাৰ ইমান ডাঙৰ সেইটো কি চৰাই কথাষাৰ কোনে সুধিছিল এইটো কোনে সুধিছিলে আমাৰ মৃগলঙে সুধিছিলে চ' গটো তুমি এনেকৈ ক'লা কৰি দিবা আমি পাঠ্যপুথিটো এই উত্তৰটো বিচাৰি চাম তোমালোকে যদি পাঠ্যপুথিৰ 133 নম্বৰ পৃষ্ঠাত চোৱা ইয়াত দেখিছেনে মৃগলঙে কৌতূহলেৰে হাজৰিকা চৰাই সুধিলে ছাৰ ইমান ডাঙৰ সেইটো কি চৰাই হয়নে গতিকে কোনে সুধিছিলে মৃগলঙে সুধিছিলে যদি আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ পানীৰ লহৰত ৰঙীন মুকুতা মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিলে এইটো হ'ব অস্তগামীৰ বেলি পোহৰ নৈ পানীত পৰাৰ বাবে চ' অপশ্যন হ'ব এইটো গটো শুদ্ধ হ'ব এতিয়া এই গটো যদি আমি চাওঁ ইয়াতে তোমালোকে ধুনীয়াকৈ দেখিবা অস্তগামী সূৰ্যৰ কথাখিনি ইয়াত ক'ত দিয়া আছে ইয়াত দেখিলে গম পাবা দেখিছেনে এইখিনি চালে উত্তৰটো পাই যাবা এই ৰঙীন মুকুতামণিবোৰ পানীৰ লহৰত এতিয়া মধ্যাহ্ন বেলিৰ পোহৰ মধ্যাহ্ন মানে হৈছে অস্তগামী ঠিক আছে গতিকে এইটো উত্তৰ শুদ্ধ হ'ব এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছোঁ তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা তুমি যে এই দ্বিতীয় প্ৰশ্ন এইটো ওপৰৰ দ্বিতীয় প্ৰশ্ন হয়নে এই প্ৰশ্নটোৰ উত্তৰ এই যে 3 নম্বৰটো হ'ব বুলি গ নম্বৰটো হ'ব বুলি তুমি যে গম পালা কিয় গম পালা এইটো সুধিছে চ' এইখিনি তোমালোকে লিখিবা পাঠ্যপুথিত যিহেতু লিখা আছে সেয়ে আমি কি কৰিছোঁ এইটো লিখিছোঁ এই কথাখিনি এনেদৰে লিখিবা কথাখিনি তোমালোকে এনেকৈ লিখিবা দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ গ শুদ্ধ কাৰণ পাঠ্যপুথিত উল্লেখ আছে এইখিনি লিখি দিলে হ'ব ইয়াৰ পৰা ইয়ালৈকে লিখিলে হ'ব নেক্সট প্ৰশ্নটো দিছে নদী দ্বীপে ৰিঙিয়াই পাঠটো পঢ়া আৰু ভ্ৰমণ কাহিনীটো সহপাঠীৰ আগত বৰ্ণনা কৰা সহপাঠী মানে হৈছে তোমাৰ বন্ধু তোমাৰ লগত যিয়ে একেলগে ক্লাছ 6ত পঢ়ি আছে তাকে কোৱা হয় সহপাঠী এতিয়া তোমাৰ ফ্ৰেণ্ডৰ লগত কি কৰিব ডিসকাস কৰিব দিছে এই কাহিনীটো এই গোটেই ষ্টৰিটো যি তোমাৰ কিতাপত দিয়া আছে এই ষ্টৰিটো পঢ়িবা আৰু তোমালোকে আলোচনা কৰি কি কৰিবা বৰ্ণনা কৰিবা কাৰ আগত সহপাঠীৰ আগত এইটো পৰীক্ষাত ইমান ইম্পৰ্টেণ্ট হয় চ' আমি নেক্সটটো চাম নেক্সটটো তোমালোকক দিয়া আছে অপৰূপ পৰিভ্ৰমী দলিচা থৌকিবাটো অভিভূত হুমুনিয়া এই শব্দকেইটাৰ আবিধানিক অৰ্থ আবিধান মানে হৈছে কি ডিক্সনাৰী ঠিক আছে ইংৰাজীত ডিক্সনাৰী বুলি কোৱা হয় এই ডিক্সনাৰীৰ অৰ্থটো তোমালোকক লিখিব দিছে মই তোমালোকক উত্তৰকেইটা ধুনীয়াকৈ লিখিছোঁ শব্দ আৰু আবিধানিক অৰ্থ এনেকৈ উত্তৰ বুলি দিবা 4 নম্বৰ উত্তৰ বুলি দিবা লিখিবা অপৰূপ মানে হৈছে অতি ৰূপৱান বা বিৰল ঠিক আছে তাৰপিছতে পৰিভ্ৰমী বা ভ্ৰমণশীল ঠিক আছে পৰিভ্ৰমী মানে হৈছে ভ্ৰমণশীল এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি থকাটোকে পৰিভ্ৰমী বুলি কোৱা হয় দলিচা মানে হৈছে বগা ধুনীয়া কাপোৰেৰে সাজি দিয়া সজ্জা এই গোটেইখিনি এটা হ'ব ঠিক আছে ইয়াৰ পিছত এই কথাখিনি লিখিবা
তাৰপিছতে থৌকি বাটো মানে হৈছে উৎফুল্লিত বুলি তোমালোকে লিখিবা বা হঠাৎ কিবা এটা অনুভৱ কৰা এই কথাখিনি লিখিবা অনুভৱ কৰা তাৰপিছত দিছে অভিভূত মানে হৈছে বিস্মিত বা গভীৰভাৱে প্ৰভাৱিত এইটো অৰ্থ তাৰপিছত দি আছে হুমিনিয়া মানে হৈছে গভীৰ নিশ্বাস এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো কৰিম তলত দিয়া প্ৰশ্নসমূহ উত্তৰ কোৱা আৰু লিখা এইবিলাক ক'ব লাগিব আৰু লিখিব লাগিব ছাত্ৰ-ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ কাৰ নেতৃত্বত গৈছিল এইটো আমি পাইছোঁ হৰেণ ছাৰৰ নেতৃত্বত গৈছিল সো উত্তৰটো তোমালোকে কেনেকৈ লিখিবা উত্তৰটো লিখোঁ তোমালোকে লিখিবা 5 নম্বৰ ক উত্তৰ দিবা 5 নম্বৰ ক উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ হৰেণ হাজৰিকা ছাৰৰ নেতৃত্বত গৈছিল ইয়ালৈকে লিখিবা তাৰপিছতে খ নম্বৰটো দিছে মাজুলীলৈ যাবলৈ তোমালোকে ফেৰীৰে কোনটো ঘাটৰ পৰা যাত্ৰা কৰিছিলা এইটো নিমাতী ঘাট সো উত্তৰটো তোমালোকে ইয়াত দিয়া আছে মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে নিমাতী ঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তাৰ পিছৰ প্ৰশ্নটো তোমালোকক দিছে 137 নম্বৰ পৃষ্ঠাত ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি কিহৰ সুৰ ভাহি আহিছিল বুলি কৈছে উত্তৰটো লিখিবা তোমালোকে উত্তৰটো লিখিবা এইটো ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি ঐনিতম সুৰ ভাহি আহিছিল কি সুৰ ঐনিতম সুৰ ভাহি আহিছিল তাৰ পিছৰ প্ৰশ্নটো দিছে মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে কোনটো ঘাটেৰে যাওঁতে দেখা পাইছিল এই প্ৰশ্নটোৰ উত্তৰ হ'ব এইখিনি মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে কমলাবাৰী ঘাটেৰে যাওঁতে দেখা পাইছিল প্ৰশ্নটো দিছে মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি এইটো মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম হৈছে কি কোৱাচোন মাজুলীত থকা বিশ্ববিদ্যালয়ৰ নাম হৈছে সাংস্কৃতিক বিশ্ববিদ্যালয় বা সাংস্কৃতিক বিশ্ববিদ্যালয় বুলি কোৱা হয় উত্তৰটো এনেকৈ লিখিবা মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল মাজুলী সাংস্কৃতিক কমাশ্ৰেণী দিবা সাংস্কৃতিক বিশ্ববিদ্যালয় তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে কোনে কেতিয়া আৰু কিয় কৈছিল ইয়াৰ পৰা এই কথাখিনি কোনে কেতিয়া আৰু কিয় কৈছিলে সো 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে লিখিবা ইয়াত মই দি দিছোঁ 6 নম্বৰৰ যিটো কৰ উত্তৰটো মই ধুনীয়াকৈ দি দিছোঁ তোমালোকৰ বাবে সুবিধা কৰি ধুনীয়াকৈ লিখি দিছোঁ টেনশ্যন ল'ব নালাগে তোমালোকে মাত্ৰ ভিডিঅ'টো চাই এটা লাইক কৰি দিবা সো ক নম্বৰটো লিখিবা উক্ত কথাষাৰ হৰেণ হাজৰিকা ছাৰে মৃলঙে কৌতূহলেৰে দূৰৈত চৰাই এতিয়া হঠাৎ চু মাৰি পানীৰ পৰা মাছ এটা ঠেঙত লৈ উৰা মৰা দেখাত সোধাৰ বাবে কৈছিল এইখিনি কথা লিখিবা তাৰ পিছৰ প্ৰশ্ন দিলে চোৱা নাট ভাওনা আদিত যেতিয়া মুখা ব্যৱহাৰ কৰা হয় মুখাবোৰে এক জীৱন্ত ৰূপ লয় মুখা কোনবিলাক হ'ল এইবিলাক হৈছে মুখা পাঠ্যপুথিত তোমালোকক দিয়া আছে এইবিলাক মুখা যেতিয়া মাজুলীত নাট পৰিৱেশন কৰা হয় মাজুলী একচুৱেলি কিহৰ কাৰণে জনাজাত মুখা শিল্পৰ বাবে জনাজাত ঠিক আছে এই মুখা শিল্প আমাৰ এক কি গৌৰৱ বুলি কোৱা হয় অসমৰ গৌৰৱ লগতে মাজুলীৰো গৌৰৱ সো এই প্ৰশ্নটোৰ উত্তৰ মানে কোনে কাক কেতিয়া কৈছিলে এই কথাখিনি ইয়াত যদি তোমালোকে চোৱা এই মুখা শিল্প আমাৰ ৰাজ্যৰ বাবে এক গৌৰৱ এই কথাখিনি মানে কোনে কেতিয়া কাক কৈছিলে উত্তৰটো তোমালোকে ইয়াত ধুনীয়াকৈ লিখিবা সো উত্তৰটো ইয়াত দিয়া আছে 6 নম্বৰ উক্ত কথাষাৰ হাজৰিকা ছাৰে ছাত্ৰ-ছাত্ৰীসকলক চামগুৰি সত্ৰত কৈছিল সত্ৰৰ চোতালত বিভিন্ন মুখা প্ৰস্তুত কৰি সজাই থোৱা দেখি ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন কৰাৰ বাবে কৈছিল এই কথাখিনি লিখিবা তাৰপিছত 7 নম্বৰ এটা প্ৰশ্ন দিছে বানপানী আৰু গৰাখহনীয়াই মাজুলীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে পাঠৰ আধাৰত বুজাই লিখা যেহেতু পাঠৰ আধাৰত লিখা আছে লিখিব দিছে তোমালোকে যদি অকণমান ইফালে চোৱা তেতিয়া তোমালোকে দেখিব পাৰিবা এই পেজটা নম্বৰ 137 তোমালোকৰ এই উত্তৰটো দিয়া আছে সো ইয়াত তোমালোকে উত্তৰ বুলি দিবা এইখিনি দিবা বানপানী আৰু গৰাখহনীয়াত এই ইতিমধ্যে বানানটো লিখিব নালাগে মাজুলীৰ বহু মাটি ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে এই খহনীয়াতে এই বহু সত্ৰ নিচিহ্ন হৈ গ'ল এনেদৰে সত্ৰৰ সংখ্যা কমি গৈছে যদিও মাজুলীক আজিও সত্ৰ নগৰী বুলি জনা যায় এই কথাখিনি তোমালোকে ধুনীয়াকৈ লিখি দিলে এই উত্তৰটো হৈ যাব তাৰ পৰৱৰ্তী প্ৰশ্ন তোমালোকে 8 নম্বৰ দিছে পাঠটোত উল্লেখ কৰা ৰং কেইবিধৰ নাম লিখা আৰু কোনটো ৰঙৰ প্ৰতিফলন ক'ত ঘটিছে তাৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া ৰং বুলি কওঁতে কি হৈছে শুকুলা ৰংটো দিছে প্ৰতিফলন ক'ত কৰিছে কহুৱা বনগৰ কেনেকৈ শুকুলাৰ লগত প্ৰতিফলন কৰিছে সো ৰংটো হৈছে শুকুলা কিন্তু প্ৰতিফলন হৈছে কহুৱাৰ লগত হয়নে সো এই আৰু কি পাঠ্যপুথিৰ ৰং আছে মই লিখি দিছোঁ তোমালোকে লিখি লোৱা
যেহেতু আমাক শুকুলা ৰংটোৰ কথা দিয়া আছে সো উত্তৰটো তোমালোকে বাকিটা লিখি ল'বা বক্সটোত লিখি ল'বা ঠিক আছে বক্সটোত কি লিখি ল'বা নীলা নীলাই কি বুজাইছে কি প্ৰতিফলন কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ পানী প্ৰতিফলন কৰিছে তাৰপিছত ৰঙাই সূৰ্যাস্ত মধ্যাহ্ন বেলি আদি কি প্ৰতিফলন কৰিছে ঠিক আছে গাঢ় ক'লে কি বানপানী ভয়ংকৰ দৃশ্য সেউজীয়া মাজুলী গছ-গছনি শস্য আদি এই কোৰ শস্য মাজুলীৰ শস্য হ'ব এতিয়া তোমালোকক কি দিছে পাঠ্যপুথিৰ আধাৰত এইটো ভাষা অধ্যয়ন বুলি সেকশন এটা দিছে ইয়াত বাক্যৰ ৰচনা কৰি পৰিছে এইটো এটা হল বাক্য ঠিক আছে এইটো এটা শব্দ এইটো এটা শব্দ শব্দবোৰ লগ হৈ কি হয় বাক্য গঠন কৰে মানে কিন্তু শব্দবোৰ কি হ'ব লাগিব অৰ্থ প্ৰকাশ কৰিব লাগিব ঠিক তেনেকৈ হাঁহি ফূৰ্তি এটা কি বাক্য আছে হাঁহি ফূৰ্তি আমি এতিয়া বাক্যটো ৰচনা কৰিম মানে দীঘলীয়া কৰি লিখিম সো এইটো হাঁহি ফূৰ্তি দিব ছাত্ৰ ছাত্ৰীসকলে কি কৰিছিলে শিক্ষা ভ্ৰমণত যাওঁতে হাঁহি ফূৰ্তিৰে দিনটো উপভোগ কৰিলে এনেকৈ দিব পৰা তাৰপিছত দি আছে হালি জালি ফুলনিত ফুলবোৰ হালি জালি আছে হয়নে মাজুলীত ফুলনিৰ ফুলবোৰে হালি জালি আছে এনেকৈ দিব পৰা ৰিনিকি এইটো কি দিবা দূৰৰ পৰা ভাহি হোৱা ঐনিতম ৰিনিকি শব্দই তাই মন আনন্দিত কৰি তুলিছিল এনেকৈ দিব পৰা তাৰপিছত কি দিছে গাই দামুৰি এইটো গাই দামুৰিটো কি দিব গাঁওখনৰ পথেদি গাই দামুৰি দলটো ধীৰে ধীৰে গুচি গৈছিল এনেকৈ নাট ভাওনা মাজুলীত কি হয় নাট ভাওনা প্ৰদৰ্শন কৰা হয় সো মই তোমালোকক এই 9 নম্বৰ উত্তৰটো ধুনীয়াকৈ দিছোঁ ছাত্ৰ ছাত্ৰীসকলে ভ্ৰমণত হাঁহি ফূৰ্তি কৰি গৈছিল এই হাঁহি ফূৰ্তিটো এনেকৈ দুটা লাইন দিবা ঠিক আছে তাৰপিছত নেক্সট শব্দ তোমালোকে আছে হালি জালি বতাহত ফুলবোৰ হালি জালি আছে এইটো এনেকৈ লিখিবা এই হালি জালিটো আসমাই দিবা তাৰপিছত ৰিনিকি যে বতাহত ৰিনিকি ঐনিতম শব্দ এটি ভাহি আহিছে এইবিলাক তোমালোকে এটা লাইনতে লিখিবলৈ চেষ্টা কৰিবা তাৰপিছত তোমালোকক দিছে কি গাই দামুৰি বুলি দিছে গাঁওখনৰ পথাৰেদি গাই দামুৰি হাল ধীৰে ধীৰে গৈছিল এনেকৈ দিব তাৰপিছত নাট ভাওনা মাজুলীত নাট ভাওনাত মুখা শিল্পবোৰে প্ৰাণ পাই উঠে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক অকণমান ভাষা অধ্যয়নৰ বিষয়ে বেছিকৈ জানিব লাগিব তলত দিয়া বাকচটোত কি কৈছে থকা অব্যয় পদসমূহ সংযোগ কৰি বাক্যবোৰ পুনৰ গঠন কৰা এইবিলাক হৈছে সেয়ে কিন্তু তথাপি আৰু এই গোটেইকেইটা হৈছে অব্যয় এই অব্যয়টো ব্যৱহাৰ কৰি এই দুটা শাৰী বাক্য লিখিছে না এই কাৰ্য দিছে এই দুটা শাৰী বাক্য কি এটা শাৰী বনাব লাগিব ৰাম ঘৰলৈ গ'ল ৰীতা ঘৰলৈ গ'ল আমি এই বাক্যটো কেনেকৈ লিখিব পাৰোঁ ৰাম আৰু ৰীতা ঘৰলৈ গ'ল একেবাৰে লিখিলোঁ দেখিছেনে ঠিক তেনেকৈ তোমালোকে এই দুটা বাক্য চোৱাচোন আজি কাতি বিহু আজি স্কুল বন্ধ ইয়াৰ কোনটো হ'ব সেয়েটো দিবা সেয়ে আজি কাতি বিহু সেয়ে আজি স্কুল বন্ধ ঠিক তেনেকৈ কি দিছে গাইজনী ঘৰলৈ এইটো ইয়াতে সেয়েটো লিখি দিব মাজত এইটো সেয়েটো তাৰপিছতে কি গাইজনী ঘৰলৈ আহিল দমৰাটো ঘৰলৈ নাহিল কিন্তু হ'ব এতিয়া কোনটো অব্যয় হ'ব কিন্তু এতিয়া কিন্তু কি অব্যয় হ'ব কিন্তু তাৰপিছত তোমাক ইমানকৈ মাতিলোঁ তুমি মাত এষাৰো নিদিলা তোমাক ইমানকৈ মাতিলোঁ তথাপি তুমি মাত এষাৰো নিদিলা ঠিক আছে এতিয়া আৰু দুটো ইয়াত ব্যৱহাৰ হৈ গ'ল হৈ গ'ল উত্তৰকেইটা মই উত্তৰকেইটা ধুনীয়াকৈ দি দিছোঁ তোমালোকে অলপমান ভিডিঅ'টো প'জ কৰি ধুনীয়াকৈ লিখি লোৱা আৰু একদম বঢ়িয়া পৰীক্ষাৰ বাবে পঢ়ি থাকা ইয়াত তোমালোকক জ্ঞানটো সম্প্ৰসাৰণ বা মানে প্ৰচাৰিত হ'বৰ কাৰণে দিছে জানো অহা মুখা শিল্প অতি প্ৰাচীন কালৰ পৰা অসমত মুখা শিল্পৰ প্ৰচলন হৈ আহিছে মহাপুৰুষ শংকৰদেৱে ভাওনাত পোনপ্ৰথমে মুখা ব্যৱহাৰ কৰে তেতিয়াৰ পৰা অসমৰ মুখা শিল্পই নতুন পৰিচয় লাভ কৰে এতিয়া প্ৰশ্ন আহিব পাৰে কি কোনে প্ৰথমে মুখা শিল্প ব্যৱহাৰ কৰিছিলে মহাপুৰুষ শংকৰদেৱে ঠিক আছে তাৰপিছত ভাওনাত কেতিয়া ব্যৱহাৰ কৰে ভাওনাত ব্যৱহাৰ কৰে তেতিয়াৰ পৰা অসমৰ মুখা শিল্পই নতুন পৰিচয় লাভ কৰে আৰু তেতিয়াৰ পৰা কি হয় নতুন পৰিচয় লাভ কৰে অসমৰ বহু সত্ৰত এই শিল্প চৰ্চা আছে বিশেষকৈ মাজুলীৰ শ্ৰী চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত কোন সত্ৰ চামগুৰি সত্ৰ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন পৰ্যটক এই শিল্প চাবলৈ আৰু প্ৰশিক্ষণ মানে ট্ৰেইনিং ল'বলৈ আহে মুখাসমূহ প্ৰস্তুত কৰিবলৈ থলুৱা বাঁহ বেত কপাহী কাপোৰ গৰুৰ গোবৰ কুমাৰ মাটি তাৰপিছত কুহিলা মৰাপাট আদি সামগ্ৰী ব্যৱহাৰ কৰা হয় এই যে তোমালোকে মুখাবিলাক দেখিছিলা হয়নে এই মুখাবিলাক কিহেৰে নিৰ্মাণ কৰা হয় এই প্ৰশ্নটো আহিব পাৰে যিকোনো কম্পিটিটিভ এক্সামত চ' এইটো ভাল কথা দিয়া আছে তোমালোকে এইখিনি ভৱিষ্যতৰ বাবেও পঢ়ি ৰাখিবা মুখাসমূহত ব্যৱহাৰ কৰা ৰঙো প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা কোনো কেমিকেল ইউজ নকৰে এইটো প্ৰকৃতিৰ পৰা যিবিলাক বস্তু পায় যেনে গোবৰৰ আঠা এনেকুৱা ধৰণৰ বস্তু লগোৱা হয় গছৰ গুটিৰ কিছুমান আঠা হয় এইবিলাক তাৰপিছত কি দি আছে বাকলি পাত বেলৰ অঠা হেঙুল বেল চিনি পোৱা নে বেল খোৱা এটা মানে ফল হেঙুল হাইতাল মিঠাতেলৰ চাকি চাই নীল গছ
ইত্যাদিৰ পৰা এই ৰং প্ৰস্তুত কৰা হয় এনে প্ৰস্তুত কৰা মুখাসমূহ বৰ্তমান সময়ত ভাওনাৰ উপৰিও উৎসৱ পাৰ্বণ সভা সমিতি ঘৰ দুৱাৰত সজোৱা উপহাৰ হিচাপে আদি উপহাৰ দিয়া হিচাপে কামতো ব্যৱহাৰ কৰা হয় সো এইটো হৈছে বৰমুখা বা চুমুখা এইটো হৈছে লুটুকা কৰি বা চুটি মুখা এইটো হৈছে মুখ বা মুখা এতিয়া কিছু তোমাৰ ভাল লগা কেইটামান মুখাৰ নাম উল্লেখ কৰা সেই মুখা কেইখন তোমাৰ কিয় ভাল লাগে লিখা এতিয়া মুখা কেইখন এইখন মুখাখন পালে সেই মুখা তোমাৰ কিয় ভাল লাগে কোৱাচোন আকাৰ আকৃতি দেখি হয়নে ইয়াৰ বিভিন্ন ধৰণৰ আকাৰ আকৃতি দেখি কি হয় আমাৰ মুখাবোৰ ভাল লাগিবলৈ লিখি দিবা কথা শেষ এইখিনি এতিয়া আখৰা মানে কি হৈছে মাটি আখৰা এইটো মাটি আখৰা মানে জানিবলৈ দিছে যেটো পঢ়িব পৰা এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা এতিয়া তোমালোকক কি দিছে এটা কি দিছে প্ৰকল্প কৰিবলৈ দিছে সব প্ৰকল্পটো দিছে বিভিন্ন ঋতুত হৰি থকা ফুল সংগ্ৰহ কৰা ঋতু কেইটা গ্ৰীষ্ম শীত বসন্ত শৰৎ হেমন্ত হয়নে এই যে ঋতু আছে এই ঋতুত কি কি ফুল ফুলে এইবিলাক সংগ্ৰহ কৰিব দিছে এই ফুলবোৰেৰে এধাৰি মালা গাঁথা আৰু মালাধাৰী কি কৰিবা লিখা এতিয়া মালা মানে ফুলবিলাক তোমালোকে আনিলা আনি পেলাই কি এডাল সূতা বেজি সূতাৰে এনেকৈ মালা গঠন কৰিবা কি ফুল পোৱা প্ৰত্যেকটো কি হয় ঋতুত বেলেগ বেলেগ ফুল ফুলে সো এই ফুলবোৰ সংগ্ৰহ কৰিবা সংগ্ৰহ কৰি মালা বনাবা এই প্ৰজেক্ট কিন্তু তোমালোকে মই চমুকে দিছে তোমালোকে লিখি ল'বা ইয়াৰ 12 নম্বৰ প্ৰশ্ন এটা আছে মাটি আখৰা আৰু সত্ৰীয়া নৃত্যৰ বিষয়ে ভিন ভিন উৎসসমূহ ব্যক্তি ইণ্টাৰনেট বাতৰিকাকত আদি আলোচনাৰ পৰা সংগ্ৰহ কৰি লিখা এইটো লিখি দিম বাৰু মই এতিয়া পুৰণি কেলেণ্ডাৰ ডাঠ কাগজ কাপোৰ আদি সহায়ত এইবিলাক মুখা প্ৰস্তুত কৰিব দিছে ঠিক আছে এইবিলাক মুখা তোমালোকে ধুনীয়াকৈ কাৰ্টুন কাটি ধুনীয়াকৈ মুখা বনাবা এইটো শিক্ষকৰ তোমালোকে কি ল'বা সহায় ল'বা ঠিক আছে শিক্ষকৰ কি ল'বা সহায়টো তোমালোকে লৈ এই শিল্পবোৰ আঁকিবা নিজে ট্ৰাই কৰিবা ক্লাছৰুমত আৰু ক্লাছৰুমত আৰি থবা ছাত্ৰ-ছাত্ৰীসকল 12 নম্বৰটো ধুনীয়াকৈ এনেকৈ লিখিবা মাটি আখৰা সত্ৰীয়া নৃত্যৰ প্ৰাথমিক পাঠ মাটি আখৰাৰ পৰা সত্ৰীয়া নৃত্য শিল্পৰ আৰম্ভ হয় এই আখৰা শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰা প্ৰচলিত মানুহৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে এই আখৰা অতি উপযোগী তাৰপিছত কি দিছে সত্ৰীয়া নৃত্য হৈছে অসমৰ এক শাস্ত্ৰীয় নৃত্য যাক শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ভক্তিমূলক নৃত্য নাট ভাওনা আদিত প্ৰদৰ্শন কৰিছিল এটা তোমালোকে সত্ৰীয়া নৃত্য ইয়াত দিয়া আছে তোমালোকে ধুনীয়াকৈ চাব পাৰা দেখিছানে ইয়াত এইখিনি পঢ়িলে তোমালোকে গোটেই ধুনীয়াকৈ বুজিব পাৰিবা সত্ৰীয়া নৃত্য শংকৰদেৱৰ নেটত চাৰ্চ কৰিলে তোমালোকে পাই যাবা